হৰিণাৰ মাংসই বৈৰী কিয়? হৰিণাৰ মাংসই বৈৰী এই ফকৰা যোজনাটো অতি জনপ্ৰিয়। তাৰ কাৰণ হ'ল হৰিণা বা হৰিণ অতি নিৰ্জীৱ, অমায়িক আৰু শান্ত প্ৰকৃতিৰ প্ৰাণী। জন্তু হিচাপে ই দেখিবলৈ অতি সুন্দৰ, বৰ ধুনীয়া যদিও তাত বিশেষ সমস্যা নাছিল। কিন্তু ইয়াৰ মাংস অতি সুস্বাদু, খাবলৈ যিদৰে সোৱাদযুক্ত সেইদৰে সহজতে হজম কৰিব পাৰি। ফলত মানুহে হৰিণাৰ মাংস খাবলৈ আগ্ৰহ কৰে। অৱশ্যে আমিষভোজীৰ এনে লোভ থকাটো আচৰিত নহয়। গতিকে ই দেখিবলৈ যিমানেই ধুনীয়া নহওক কিয় মানুহে ইয়াক বধ কৰি খায়। এই ক্ষেত্ৰত হৰিণৰ শান্ত স্বভাৱ মানুহৰ বাবে গুৰুত্বপূৰ্ণ নহয়। ফলস্বৰূপে হৰিণাৰ মাংসই ইয়াৰ শত্ৰু হৈ পৰে। এনে প্ৰসংগলৈ সংগতি ৰাখি ফকৰা যোজনাটোত বুজাইছে যে কোনো মানুহৰ যদি অজস্ৰ ধন সম্পত্তি থাকে তেনে মানুহৰ ধন সম্পত্তিলৈ আনৰ লোভ বাঢ়ে আৰু হিংসা কৰিবলৈ লয়। এনেকৈয়ে তেওঁৰ শত্ৰু বাঢ়ে। অৰ্থাৎ মানুহজন নহয়, তেওঁৰ সম্পদেই তেওঁৰ শত্ৰু হৈ পৰে। আনপিনে কোনো ব্যক্তি, বিশেষকৈ কোনো নাৰীৰ সৌন্দৰ্যৰ বাবেই সেই নাৰীৰ সৈতে অঘটন ঘটে। অৰ্থাৎ মানুহ দেখিবলৈ সুন্দৰ হ'লেও সেই সৌন্দৰ্যই শত্ৰুৰ সৃষ্টি কৰে।